নমস্কাৰ বন্ধুসকল এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনালোক সবকে স্বাগতম জনালোঁ আজি ভিডিঅ'টোত আমি ডিছকাছ কৰিম ডিএছএছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখনৰ ওপৰত আৰু এই ভিডিঅ'টোত আমি গোটেই কুৱেশ্যন পেপাৰখন ডিটেইলছত চাম চ' আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই কুৱেশ্যনবিলাক এনেকৈ স্ক্ৰীনশ্বট মাৰি লৈছোঁ বিকজ যোনখন মানে পেপাৰ আছিল সেই পেপাৰখনত টিক মাৰা আছিল এনচাৰবিলাক চ' এনচাৰবিলাক টিক মাৰা থাকিলেতো ভাল নালাগিব এনেকৈ এনচাৰখিনি নেদেখাকৈ হ'লে বেছি ভাল হয় আৰু ডিএছএছৰ পেপাৰ প্ৰিভিয়াছ ইয়াৰৰ পৰা কমন অহা চান্সটো খুব বেছি হয় চ' গোটেই ভিডিঅ'টো শেষলৈকে চাব আৰু মন দি পেলাই চাব তেন্তে আহক ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন দ্য আৰিয়ানছ কেম টু ইণ্ডিয়া ফ্ৰম আৰিয়ানসকল ইণ্ডিয়ালৈ ক'ৰ পৰা আহিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চেণ্ট্ৰেল এছিয়া এনেকৈ কোৱা হয় যে আৰিয়ানছসকল ইণ্ডিয়ালৈ চেণ্ট্ৰেল এছিয়াৰ পৰা আহিছিল নেক্সট কুৱেশ্যন গৌতম বুদ্ধ ৱাজ বৰ্ণ এট গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লুম্বিনী তেওঁৰ জন্ম লুম্বিনীত হৈছিল আৰু বাকীকেইটা অপশ্যনৰ ওপৰত যদি আমি চাওঁ তেন্তে বোধগয়াত তেওঁ জ্ঞানৰ প্ৰাপ্তি হৈছিল মানে তেওঁ এনলাইটেন হৈছিল বোধগয়াত আৰু সাৰনাথত তেওঁ প্ৰথম মানে উপদেশ দিছিল আৰু পাটলিপুত্ৰ প্ৰেজেণ্ট টাইম পটনাখনক পাটলিপুত্ৰ বুলি কৈছিল আগতে চ' এইটো মনত ৰাখিব তেওঁ জন্ম হৈছিল লুম্বিনীত আৰু লুম্বিনীখন প্ৰেজেণ্ট টাইম নেপাল হয় নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কুতুবুদ্দিন আইবাকে স্লেভ ডাইনেষ্টিটো ফাউণ্ড কৰিছিল আৰু তেওঁ ফাউণ্ড কৰিছিল 1206ত ইয়াৰ বেকগ্ৰাউণ্ডৰ ওপৰত যদি মই অলপ কওঁ কুতুবুদ্দিন আইবাক মহম্মদ গৌৰীৰ এজন স্লেভ আছিল মানে মহম্মদ গৌৰী কুতুবুদ্দিন আইবাকৰ আগত ইণ্ডিয়াত ৰুল কৰিছিল তেতিয়া মহম্মদ গৌৰীটো আহিছিল আফগানিস্তানৰ পৰা তেওঁ যেতিয়া আফগানিস্তানত আছিল তেতিয়া কুতুবুদ্দিন আইবাকক মানে তেওঁ এজন স্লেভ হিচাপে কিনিছিল আৰু লাহে লাহে কুতুবুদ্দিন আইবাকক মহম্মদ গৌৰীয়ে খুব ট্ৰাষ্ট কৰা হ'ল কৰি লৈ পেলাই তেওঁ কুতুবুদ্দিন আইবাকক মানে তেওঁ আৰ্মিৰ মানে মেইন কামাণ্ডাৰ আৰু জেনেৰেল বনাই দিছিল তাৰপিছত যেতিয়া 1206ত মহম্মদ গৌৰীৰ মৃত্যু হ'ল মহম্মদ গৌৰীৰ মৃত্যুৰ পিছত কুতুবুদ্দিন আইবাকে 1206ত স্লেভ ডাইনেষ্টি এষ্টাব্লিছ কৰিলে আৰু কুতুবুদ্দিন আইবাকক আৰু এটা নাম দি জনা যায় সেইটো হ'ল লাখ বক্স বুলি জনা যায় তাৰপিছত তেওঁ মৃত্যু হৈ যায় 1210 চনত যেতিয়া তেওঁৰ মৃত্যু হৈ যায় তেওঁৰ পিছত মানে দিল্লী চুলতানেটৰ ছেকেণ্ডজন ৰুলাৰ হয় আৰাম শ্বাহ আৰু আৰাম শ্বাহ বেছি দিনৰ কাৰণে নাথাকে আৰাম শ্বাহ যেতিয়া তাৰপিছত তেওঁ পাৱাৰ পৰা আঁতৰে তেতিয়া থাৰ্ডজন হয় ইলটুটমিছ চ' ইমানখিনি জানিবলগীয়া কথা গোটেইখিনি মনত ৰাখিব নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট মোগল এম্পায়াৰ ইন ইণ্ডিয়াৰ প্ৰথম মোগল এম্পায়াৰ কোন আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বাবৰ ইণ্ডিয়াৰ প্ৰথম মোগল এম্পায়াৰ বাবৰ আছিল বাবৰ তেওঁ আফগানিস্তানৰ পৰা আহিছিল আৰু তেওঁ আহিছিল 1526ত আহি পেলাই তেওঁ প্ৰথমতে বেটেল অফ পানিপথ 1 মানে যোনখন পানিপথৰ যুদ্ধ সেইখন লাগিছিল ইব্ৰাহিম লোডিৰ লগত তাৰপিছত ইব্ৰাহিম লোডিক সেই ৱাৰখনতে মানে তেওঁ মাৰি পেলোৱাৰ পিছত তেওঁ ইণ্ডিয়াত মোগল এম্পায়াৰটো মানে এষ্টাব্লিছ কৰে আৰু সেইটোৰ লগতে ইব্ৰাহিম লোডিক মৰাৰ পিছতে মানে লোডি ডাইনেষ্টিটো মানে শেষ হৈ যায় আৰু মোগল ডাইনেষ্টিটো এষ্টাব্লিছ হয় ডেটটো মনত ৰাখিব 1526 আৰু এনেকৈ সুধিব পাৰে ন যে বেটেল অফ পানিপথ 1 কেতিয়া হৈছিল তেতিয়া ইয়াৰ এনচাৰটো হ'ব 1526 আৰু কাৰ মাজত হৈছিল বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমজন প্ৰেচিডেণ্ট কোন আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব WC বেনাৰ্জী তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমজন মানে প্ৰেচিডেণ্ট আছিল আৰু তেওঁ প্ৰেচিডেণ্ট আছিল বম্বে ছেছনটোত 1885ত মনত ৰাখিব এই ইয়াৰটোতে কংগ্ৰেছ এষ্টাব্লিছো হৈছিল আৰু এই ইয়াৰটোতে প্ৰথম মানে কংগ্ৰেছৰ ছেছন হৈছিল আৰু সেই ছেছনৰ প্ৰেচিডেণ্ট আছিল WC বেনাৰ্জী আৰু হৈছিল ক'ত বম্বেত মনত ৰাখিব এইখিনি গোটেইখিনি ইম্পৰ্টেণ্ট হয় ডেটটো ইম্পৰ্টেণ্ট হয় জেগাটো ইম্পৰ্টেণ্ট হয় আৰু প্ৰেচিডেণ্টজনৰ নামটো ইম্পৰ্টেণ্ট হয়
নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ নট এক্টিভলি ইনভলভ ইন দ্য ৰিভল্ট অফ 1857। মানে তলত দিয়া অপশ্যনখিনিৰ ভিতৰত 1857 যোনটো ৰিভল্ট হৈছিল সেইটোত কোন ইনভলভ নহয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আহমেদ শ্বাহ আব্দালী। আহমেদ শ্বাহ আব্দালীৰ বাহিৰে বাকী যিমানকেইজনৰ নাম দিয়া আছে গোটেইকেইজন 1857 ৰিভল্টত মানে ইনভলভ আছিল। আৰু আহমেদ শ্বাহ আব্দালী 1857 আগৰ মানে হেৰি আছিল, তেওঁ দুৰাণী এম্পায়াৰ এষ্টাব্লিছ কৰিছিল আফগানিস্তানত। আৰু তেওঁ ইনভলভমেণ্ট আছিল পানিপটৰ বেটেল 3তহে, মানে থাৰ্ড বেটেল অফ পানিপটতহে তেওঁ ইনভলভমেণ্ট আছিল। আৰু থাৰ্ড বেটেল অফ পানিপট কেতিয়া হৈছিল? 1761ত। কাৰ কাৰ মাজত হৈছিল? মাৰাঠা এম্পায়াৰ আৰু দুৰাণী এম্পায়াৰৰ ভিতৰত। এই আহমেদ শ্বাহ আব্দালীকে মানে আহমেদ শ্বাহ দুৰাণী বুলিও কয়। চ' মনত ৰাখিব, আহমেদ শ্বাহ আব্দালীৰ ইনভলভমেণ্ট পানিপটৰ বেটেল 3টোতহে হৈছিল, মানে 3 নম্বৰ বেটেলটোতহে হৈছিল পানিপটৰ। আৰু কাৰ কাৰ মাজত হৈছিল সেইটো মনত ৰাখিব, মাৰাঠা এম্পায়াৰ আৰু দুৰাণী এম্পায়াৰৰ মাজত। আৰু ইয়েৰটো কোনটো আছিল? 1761। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য হটেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম। আমাৰ ছ'লাৰ ছিষ্টেমৰ চবচে হটেষ্ট প্লেনেট কোনটো হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভেনাছ। ভেনাছটোৱে আমাৰ ছ'লাৰ ছিষ্টেমৰ চবচে হটেষ্ট প্লেনেট হয়। তাৰ ৰিজনটো কি জানে? ভেনাছৰ যোনটো এটমছফিয়াৰ তাত মানে কাৰ্বন ডাই অক্সাইড আৰু ছালফ্ৰিক এচিডৰ ক্লাউড পোৱা যায়। চ' ইয়াৰ ক্লাউড থকাৰ কাৰণে যোনটো মানে ছানৰ পৰা হিটটো আহে সেই হিটটো মানে তাতে মানে থাকি যায়, মানে ট্ৰেপ হৈ থাকি যায়। চ' প্লেনেটটোৰ টেম্পাৰেচাৰটো খুব বেছি, মানে সেইটো কাৰণে। এনে মাৰ্কুৰীটো ছানৰ চবচে ওচৰৰ প্লেনেট হয়, তথাপিতো মানে ভেনাছত যে হিটটো ট্ৰেপ হৈ থাকি যায় সেইটো কাৰণে ভেনাছটো চবচে হটেষ্ট মানে প্লেনেট হয়। আৰু ভেনাছৰ বিষয়ে আৰু এটা ইম্পৰ্টেণ্ট কথা, ভেনাছটোক মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলিও কয়। আৰু মাৰ্চক ৰেড প্লেনেট বুলি কয়। এইখিনি মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ছেকেণ্ড লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড। ৱৰ্ল্ডৰ ছেকেণ্ড লংগেষ্ট ৰিভাৰ কোনখন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এমাজন। ফাৰ্ষ্টখন আমি চবেই জানো নাইল ৰিভাৰখন হয়, ছেকেণ্ডখন এমাজন হয়, আৰু থাৰ্ডখন আপোনাৰ চাংজিং বুলি এখন আছে, সেইখন চাইনাৰ ৰিভাৰ হয়, সেইখন থাৰ্ড লংগেষ্ট ৰিভাৰ হয়। আৰু ফ'ৰ্থখন মিছিছিপি হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ডিপেষ্ট লেক ইন দ্য ৱৰ্ল্ড। ৱৰ্ল্ডৰ চবচে ডিপেষ্ট লেক কোনটো হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বেকাল। বেকাল লেকখনে ৱৰ্ল্ডৰ চবচে ডিপেষ্ট লেক হয়। আৰু বেকাল লেকখন আপোনাৰ ৰাছিয়াৰ চাইবেৰিয়াত আছে। কেতিয়াবা এনেকুৱা সুধিব পাৰে যে বেকাল লেকখন ক'ত আছে, তেতিয়া ইয়াৰ এনচাৰ হ'ব ৰাছিয়া, বা যেতিয়া অলপ বেছি স্পেচিফিকলি সোধে তেতিয়া ৰাছিয়াৰ চাইবেৰিয়াত আছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ কানাডা। কানাডাৰ কেপিটেল কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অটৱা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ বাংলাদেশ। বাংলাদেশৰ কাৰেঞ্চি কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব টাকা। বাকীখিনি অপশ্যনো মই কৈ দিওঁ। ৰেংগিতটো আপোনাৰ মালয়েছিয়াৰ কাৰেঞ্চি হয়, ৰুপিটো জানে ইণ্ডিয়াৰ কাৰেঞ্চি হয়, আৰু ৰুপায়াটো ইণ্ডোনেছিয়াৰ কাৰেঞ্চি হয়। চ' মনত ৰাখিব, এই ৰুপি আৰু ৰুপায়াটো বেলেগ হয়। ৰুপিটো ইণ্ডিয়াৰ হয় আৰু ৰুপায়াটো ইণ্ডোনেছিয়াৰ হয়। নেক্সট কুৱেশ্যন, বাগদাদ ইজ ছিটুৱেটেড অন দ্য বেংক অফ। বাগদাদ কোনখন নদী পাৰত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব টিগ্ৰিছ ৰিভাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ অলছ' ন'ন এজ বেংগল চ'ৰ'। বেংগল চ'ৰ' বুলি কোনখন ৰিভাৰক জনা যায়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দামোদৰ ৰিভাৰ। দামোদৰ ৰিভাৰখনকে বেংগল চ'ৰ' বুলি জনা যায়। মানে দামোদৰ ৰিভাৰখনৰ কাৰণে বেংগলত বহুত ফ্লাড আহে, মানে সেইটো কাৰণে বেংগলৰ চ'ৰ' বুলি জনা যায়। আৰু এইটো ৰিলেটেড আৰু এটা কুৱেশ্যন আছে, বিহাৰ চ'ৰ' বুলি কোনখন ৰিভাৰক জনা যায়। সেইটো আহিলে বেংগলৰ জেগাত যদি বিহাৰ বুলি আহে তেতিয়া ইয়াৰ এনচাৰ হ'ব কোচি ৰিভাৰ। বিকজ কোচি ৰিভাৰখনৰ কাৰণে বিহাৰত ফ্লাড আহে, আৰু দামোদৰ ৰিভাৰখনৰ কাৰণে বেংগলত ফ্লাড আহে। এই দুটাই মনত ৰাখিব।
নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ অলছ' কল্ড লেণ্ড অফ দ্য ৰাইজিং ছান? লেণ্ড অফ দ্য ৰাইজিং ছান বুলি কাক জনা যায় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব জাপান। জাপানক জনা যায়। আৰু যদি সোধে ইণ্ডিয়াত চবচে ফাৰ্ষ্ট ছান ক'ত ৰাইজ হয়, তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশতে ইণ্ডিয়াত চবচে প্ৰথম মানে ছানৰাইজ হয়, সেইটো কাৰণে লেণ্ড অফ ছানৰাইজ বুলি কয়। নেক্সট কুৱেশ্যন, কোনৰাক ইজ ফেমাছ ফৰ ইটছ? কোনৰাক নামৰ জেগাটো কিহৰ কাৰণে ফেমাছ হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ছান টেম্পল। কোনৰকতে মানে ছান টেম্পল আছে। আৰু কোনৰক ক'ত আছে? কোনৰক আপোনাৰ উৰিষ্যাত আছে। বাকীখিনিও কৈ দিওঁ, জগন্নাথ টেম্পল পুৰীত আছে, উৰিষ্যাৰ পুৰীত। মতি মছজিদ আপোনাৰ আগ্ৰাত আছে, দিল্লীৰ আগ্ৰাত, আৰু ৰেড ফৰ্টৰ ভিতৰতে আছে। তাৰপিছত গল্ডেন টেম্পল পাঞ্জাৱত আছে, মনত ৰাখিব পাঞ্জাৱৰ অমৃতসৰত আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ চি পৰ্ট? তলত দিয়া অপশ্যনৰ ভিতৰত কোনটো চি পৰ্ট নহয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভুৱনেশ্বৰ। ভুৱনেশ্বৰৰ বাহিৰে বাকী গোটেইখিনি চি পৰ্ট হয়। অপশ্যনৰ যিমানখিনি দিয়া আছে বাকী গোটেইখিনি চি পৰ্ট হয়, অকল ভুৱনেশ্বৰটো এৰি পেলাই। নেক্সট কুৱেশ্যন, হোৱাই ইজ ৰাজঘাট ফেমাছ? ৰাজঘাট কিহৰ কাৰণে ফেমাছ হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ইট ইজ দ্য সমাধি অফ মহাত্মা গান্ধী। ৰাজঘাট আপোনাৰ মহাত্মা গান্ধীৰ সমাধি হয়। ৰাজঘাট মানে মহাত্মা গান্ধীৰ সমাধিটোক ৰাজঘাট বুলি কয়। আৰু এই ৰাজঘাট আছে দিল্লীত। কেতিয়াবা সুধিব পাৰে যে ৰাজঘাট ক'ত আছে? ৰাজঘাট আছে দিল্লীত। নেক্সট কুৱেশ্যন, দ্য ফেমাছ গল্ডেন টেম্পল ইজ লোকেটেড ইন দ্য চিটি অফ? গল্ডেন টেম্পল কোনখন চিটিত আছে বুলি সুধিছে। এইটো এনচাৰ মই অলপ আগতে কৈছিলোঁৱে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অমৃতসৰ। নেক্সট কুৱেশ্যন, বিন্দিপুৰ নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন? বিন্দিপুৰ নেশ্যনেল পাৰ্ক ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কৰ্ণাটকা। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইণ্ডিয়া? অপশ্যনখিনিৰ ভিতৰত ইণ্ডিয়াৰ ৱৰ্ল্ড হেৰিটেজ চাইট কোনটো হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্কখন 1985ত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰিছিল। আৰু কাজিৰঙাৰ লগতে আৰু এখন কৰিছিল মানাস নেশ্যনেল পাৰ্ক, দুখনে একেলগে কৰিছিল 1985ত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ইণ্ডিয়াৰ প্ৰথমজন প্ৰেচিডেণ্ট কোন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু বাকী অপশ্যনকেইটা যদি মই কওঁ তেন্তে চি ৰাজাগোপালাচাৰ্য, তেওঁ ইণ্ডিয়াৰ প্ৰথম ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল। তাৰ আগতে যিমানখিনি গভৰ্ণৰ জেনেৰেল আছিল গোটেইখিনি ব্ৰিটিছ আছিল। তেওঁ প্ৰথম ইণ্ডিয়াৰ গভৰ্ণৰ জেনেৰেল আছিল। তেওঁৱে মানে ফাৰ্ষ্ট এণ্ড লাষ্ট আছিল, বিকজ তেওঁ যেতিয়া হৈছিল তাৰ পিছতে মানে এই পষ্টটো আঁতৰাই দিছিল। তাৰপিছত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, তেওঁ ইণ্ডিয়াৰ ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট আছিল আৰু ছেকেণ্ড প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আছিল। তাৰপৰা লাল বাহাদুৰ শাস্ত্ৰী, তেওঁ ইণ্ডিয়াৰ ছেকেণ্ড প্ৰাইম মিনিষ্টাৰ আছিল। মনত ৰাখিব, তেওঁ ছেকেণ্ড প্ৰাইম মিনিষ্টাৰ আছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য কেপিটেল অফ আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ? আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছৰ কেপিটেল কোনখন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পৰ্ট ব্লেয়াৰ। নেক্সট কুৱেশ্যন, লিপচা ইজ এ ট্ৰাইব অফ? লিপচা ক'ৰ ট্ৰাইব হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ছিকিম। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ষ্টেটছ হেজ এ কমন বাউণ্ডেৰী উইথ পাকিস্তান? তলত দিয়া অপশ্যনৰ ভিতৰত কোনখন ষ্টেটৰ মানে পাকিস্তানৰ লগত কমন বাউণ্ডেৰী আছে, মানে বাউণ্ডেৰী শ্বেয়াৰ কৰে পাকিস্তানৰ লগত। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব গুজৰাট। গুজৰাটখনে পাকিস্তানৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে, কিন্তু তাৰ বাহিৰে বাকী গোটেইকেইটা অপশ্যন পাকিস্তানৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে। নেক্সট কুৱেশ্যন, হাউ মেনি লোকসভা ছিটছ আৰ দেয়াৰ ফৰ আছাম? আছামত লোকসভা ছিট কেইখন আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 14। আছামত লোকসভা ছিট 14খন আছে। ৰাজ্যসভা ছিট 7খন আছে। আৰু আছাম লেজিছলেটিভ এছেম্বলি ছিট 126খন আছে। এই তিনিটা মনত ৰাখিব।
নেক্সট কুৱেশ্যন, দ্য গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট ইজ এপইণ্টেড বাই। আমাৰ ষ্টেটবিলাকৰ যোনবিলাক গভৰ্ণৰ হয়, গভৰ্ণৰবিলাকক কোনে এপইণ্ট কৰে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই মানে গভৰ্ণৰবিলাকক এপইণ্ট কৰে। ইয়াৰ ৰিলেটেড আৰু এটা কুৱেশ্যন সুধিব পাৰে যে গভৰ্ণৰ হ'বৰ কাৰণে মিনিমাম এজ কিমান লাগে। গভৰ্ণৰ হ'বৰ কাৰণে মিনিমাম এজ 35 ইয়াৰ্ছ লাগে। ছেম প্ৰেচিডেণ্টৰ কাৰণেও মিনিমাম এজ 35 লাগে। চ' এই এজটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ৰোড দ্য বুক এ টেল অফ টু চিটিজ। এ টেল অফ টু চিটিজ কিতাপখন কোনে লিখিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চাৰ্লছ ডিকেন্স। নেক্সট কুৱেশ্যন, সুব্ৰত কাপ ইজ প্লেড ফৰ। সুব্ৰত কাপ কিহৰ কাৰণে খেলে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফুটবল। নেক্সট কুৱেশ্যন, দ্য প্লেচ ৱেৰ চাইকেলিং কম্পিটিশ্যন ইজ হেল্ড ইজ কল্ড। চাইকেলিং কম্পিটিশ্যন য'ত হয় সেই জেগাখিনিক কি বুলি কয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভেল'ড্ৰম। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ বাৰাবাটী ষ্টেডিয়াম ছিটুৱেটেড। বাৰাবাটী ষ্টেডিয়াম ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কাটাক। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট মেন টু গ' ইন টু স্পেচ। স্পেচলৈ যোৱা প্ৰথমজন মানুহ কোন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ইউৰি গেগৰিন। ইউৰি গেগৰিনে প্ৰথম মানে স্পেচলৈ গৈছিল আৰু তেওঁ গৈছিল USSR পিনৰ পৰা, যোনখন এতিয়া প্ৰেজেণ্ট টাইম ৰাছিয়া হয়, ৰাছিয়া পিনৰ পৰা গৈছিল। আৰু ইণ্ডিয়া পিনৰ পৰা প্ৰথম গৈছিল ৰাকেশ শৰ্মা। সেইটো মনত ৰাখিবা, ইণ্ডিয়া পিনৰ পৰা প্ৰথম স্পেচলৈ গৈছিল ৰাকেশ শৰ্মা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু কংকৰ মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্টত মানে উঠা প্ৰথম ওমেন কোন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব জংকু টাবে। জংকু টাবে তেওঁ জাপানৰ পৰা বিলং কৰে আৰু তেওঁ মানে প্ৰথম ওমেন আছিল যোনে মানে মাউণ্ট এভাৰেষ্ট ফাটেহ কৰিছিল, মানে কংকেৰ কৰিছিল। আৰু ইণ্ডিয়াৰ পৰা চবচে প্ৰথম কৰিছিল অৱতাৰ সিং সীমা। ইণ্ডিয়াৰ পৰা মানে চবচে প্ৰথম মানুহ আছিল যোনে মাউণ্ট এভাৰেষ্টত উঠিছিল, তেওঁ আছিল অৱতাৰ সিং সীমা। আৰু ইণ্ডিয়াৰ পৰা প্ৰথম ওমেন যোনে মাউণ্ট এভাৰেষ্টত উঠিছিল তেওঁ আছিল বসুন্ধৰী পাল। আৰু আছামৰ পৰা প্ৰথম মানুহ যোনে মানে মাউণ্ট এভাৰেষ্টত উঠিছিল তেওঁ আছিল তৰুণ শইকীয়া। আৰু তৰুণ শইকীয়াই উঠিছিল মানে কংকেৰ কৰিছিল 2013ত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অল্ড নেম অফ কোজিকোড। কোজিকোডৰ পুৰণা নামটো কি আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কালিকাট। আৰু এই কোজিকাটকে স্পাইচ চিটি অফ ইণ্ডিয়া বুলি কয়, মনত ৰাখিব, স্পাইচ চিটি অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ডেট ফৰ অবজাৰ্ভিং হিৰোশ্বিমা ডে। হিৰোশ্বিমা ডে কোনটো ডেটত মানে অবজাৰ্ভ কৰা হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 6 আগষ্ট। 6 আগষ্টতে হিৰোশ্বিমা ডে অবজাৰ্ভ কৰা হয় বিকজ 6 আগষ্টতে প্ৰথমবাৰ মানে এটমিক বম পেলোৱা হৈছিল হিৰোশ্বিমাৰ ওপৰত। আৰু যোনটো এটমিক বম পেলাইছিল আমেৰিকাই পেলাইছিল, সেই এটমিক বমটোৰ নাম আছিল লিটল বয়। এইটো 6 আগষ্ট 1945ত পেলাইছিল। তাৰ ঠিক 3 দিন পিছত আৰু এটা বম পেলাইছিল, সেইটোৰ নাম আছিল ফেট মেন, আৰু সেইটো পেলোৱা হৈছিল নাগাচাকিৰ ওপৰত। চ' এই ডেটো হিৰোশ্বিমা ডে যোনটো, সেইটো মানে আৰু মানে যাতে এনেকুৱা নিউক্লিয়াৰ ৱাৰ নহওক সেইটো কাৰণে মানে পালন কৰা হয়। আৰু প্ৰথম যিহেতু 6 আগষ্ট 1945ত পেলাইছিল, চ' 6 আগষ্ট 1945ত হিৰোশ্বিমা ডে অবজাৰ্ভ কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য পাৰ্লিয়ামেণ্ট অফ ৰাছিয়া কল্ড। ৰাছিয়াৰ পাৰ্লিয়ামেণ্টক কি বুলি কয়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ডুমা। ৰাছিয়াৰ যোনখন পাৰ্লিয়ামেণ্ট আছে সেইখনক ডুমা বুলি কয়। আৰু ডায়েট বুলি জাপানৰ পাৰ্লিয়ামেণ্টখনক কয়, কংগ্ৰেছখন US পাৰ্লিয়ামেণ্টক কয়, আৰু কেনিছেট এইখন ইজৰাইলৰ পাৰ্লিয়ামেণ্টক কয়। চ' পাৰ্লিয়ামেণ্টবিলাকৰ ওপৰত কুৱেশ্যন আহে, গোটেইখিনি মনত ৰাখিব। নেক্সট কুৱেশ্যন, দ্য চিনোনিয়াম অফ লেভিছ। চিনোনিয়াম মানে ছেইম মিনিং থকা ৱৰ্ড। লেভিছৰ মানে ছেইম মিনিং থকা ৱৰ্ড কি হয় বুলি সুধিছে। লেভিছ মানে যোনবিলাক মানে খুব খাৰ্চিলা মানুহ থাকে বা খৰচ কৰা বা দামী বা যোনবিলাক একদম লাক্সাৰিয়াছ সেইবিলাকক মানে লেভিছ বুলি কয়।
চ' ইয়াৰ চিমিলাৰ মিনিং হয় বা চিনোনিয়াম হয় এক্সট্ৰা ভেগেন। এক্সট্ৰা ভেগেন মানে ফিজুল খৰচ কৰাবিলাক। চ' এই দুটা মিনিং একে হয়। লাভিছৰ চিনোনিয়াম হয় এক্সট্ৰা ভেগেন। নেক্সট কুৱেশ্যন, দ্য এণ্টনিয়াম অফ এলিগেণ্ট ইজ। এলিগেণ্টৰ এণ্টনিয়াম কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ক্ৰুড। এলিগেণ্ট মানে সুন্দৰ বা মনমোহক, বহুত ধুনীয়া তেনেকুৱা আৰু এণ্টনিয়াম মানেতো অপজিট হয়, যোনটো মানে ইয়াৰ অপজিট ৱৰ্ডটো হয় সেইটো হয়। চ' সুন্দৰৰ অপজিট কি হ'ব, ক্ৰুড হ'ব। নেক্সট কুৱেশ্যন, কমপ্লিট দ্য ফলোয়িং ইংলিছ প্ৰভাৱ। ইউ কাণ্ট জাজ এ বুক বাই ইটছ ডেছ। এই ইংলিছ প্ৰভাৱটো কমপ্লিট কৰিব দিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কভাৰ। ইউ কাণ্ট জাজ এ বুক বাই ইটছ কভাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ কোব। কোবৰ অপজিট জেণ্ডাৰ কি হয় বুলি সুধিছে। কোব মানে যোনটো মেল সোৱান থাকে, সোৱান মানে যোনটো ৰাজ সাজে, ইয়াৰ অপজিট জেণ্ডাৰটো কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পেইন। পেইনটো ফিমেল ৰাজহাঁহক কোৱা হয়। নেক্সট কুৱেশ্যন, কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স উইথ কাৰেক্ট ডিটাৰমিনাৰ। এই চেণ্টেন্সটো কাৰেক্ট ডিটাৰমিনাৰ সৈতে কমপ্লিট কৰিব দিছে। ডেছ এডুকেটেড পাৰ্চন শুড নো হাউ টু ৰাইট ক্লিয়াৰলি। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এভৰি। এভৰি এডুকেটেড পাৰ্চন শুড নো হাউ টু ৰাইট ক্লিয়াৰলি। নেক্সট কুৱেশ্যন, কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ইউজিং দ্য কাৰেক্ট প্ৰিপজিশ্যন। হি ইজ ডেছ হলিডে আনটিল ফ্ৰাইডে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অন। হি ইজ অন হলিডে আনটিল ফ্ৰাইডে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য প্লুৰেল অফ পাৰ্চন। পাৰ্চনৰ প্লুৰেল কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পিপল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ ড্ৰাই। ছুপাৰলেটিভ মানে একদম চবতছে বেছিটো আৰু। চ' ড্ৰাই ছুপাৰলেটিভ কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ড্ৰায়েষ্ট। নেক্সট কুৱেশ্যন, কমপ্লিট দ্য ফলোয়িং ইডম। এই ইডমটো কমপ্লিট কৰিব দিছে। ৰেইনিং ডেছ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কেটছ এণ্ড ডগছ। ৰেইনিং কেটছ এণ্ড ডগছ। ৰেইনিং কেটছ এণ্ড ডগছ মানে খুব বেছি বৰষুণ হোৱা। খুব বেছি বৰষুণ হোৱাটোকে ৰেইনিং কেটছ এণ্ড ডগছ বুলি কয়। নেক্সট কুৱেশ্যন, কমপ্লিট দ্য ফলোয়িং ইংলিছ প্ৰভাৱ। বেগাৰ্ছ কান বি ডেছ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চুজাৰ্ছ। বেগাৰ্ছ কান বি চুজাৰ্ছ মানে বেগাৰসকল চুজাৰ হ'ব নোৱাৰে কেতিয়াও। মানে সিহঁতে যোনটো পাইছে সেইটোৱে ল'ব লাগে। সিহঁতে বুলি নহয়, এইটো মিনিংটো আচলতে এনেকুৱা যে যাৰ তাত একোৱেই নাই সি চুজি হ'ব নালাগে। মানে এইটো লাগে এইটো নালাগে তেনেকুৱা হ'ব নালাগে। যি পায় সেইটোৱে ল'ব লাগে। এই ইংলিছ প্ৰভাৱটো মিনিং সেইটোৱে হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য য়ং ওৱান অফ ইগল কল্ড। ইগলবিলাকৰ য়ং ওৱান মানে য়ং ইগলক কি বুলি কয়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ইগলেট। নেক্সট কুৱেশ্যন, কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স উইথ দ্য কাৰেক্ট প্ৰনাউন গিভেন বিল'। এই চেণ্টেন্সটো কাৰেক্ট প্ৰনাউনটো বহাব দিছে। দিছ ইজ দ্য বেষ্ট ডেছ উই কেন ডু। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডেট। দিছ ইজ দ্য বেষ্ট ডেট উই কেন ডু। নেক্সট কুৱেশ্যন, কমপ্লিট দ্য চেণ্টেন্স উইথ দ্য কাৰেক্ট প্ৰিপজিশ্যন গিভেন বিল'। এইটোত কাৰেক্ট প্ৰিপজিশ্যনটো বহাব দিছে। ইউ উইল হেভ টু পুল ডেছ টুগেডাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইয়ৰ চেল্ফ টুগেডাৰ। ইউ উইল হেভ টু পুল ইয়ৰ চেল্ফ টুগেডাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ছুপাৰলেটিভ ফৰ্ম অফ চাই। চাই ছুপাৰলেটিভ কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চায়েষ্ট। নেক্সট কুৱেশ্যন, কমপ্লিট দ্য ফলোয়িং ইডম। এট দ্য ড্ৰপ অফ এ ডেছ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হেড। এট দ্য ড্ৰপ অফ এ হেড। এই ইডমটো মিনিং হয় মানে খুব জল্দি আৰু।
খুব স্পীডত কৰাটোকে এট দ্য ড্ৰপ অফ এ হেড বুলি কয়। নেক্সট কুৱেশ্যন, ইউজ দ্য কাৰেক্ট ডিটাৰমিনাৰ টু কমপ্লিট দ্য চেণ্টেন্স। ইয়াত কাৰেক্ট ডিটাৰমিনাৰটো বহাব দিছে। এছিয়া ইজ ডেছ লাৰ্জেষ্ট কণ্টিনেণ্ট। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দ্য। এছিয়া ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট। নেক্সট কুৱেশ্যন, ইউজ দ্য কাৰেক্ট ৱৰ্ড টু কমপ্লিট দ্য চেণ্টেন্স। কাৰেক্ট ৱৰ্ড দি পেলাই চেণ্টেন্সটো কমপ্লিট কৰিব দিছে। হি ছেড গুড ডেছ টু অল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বাই। হি ছেড গুড বাই টু অল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ডিউক। ডিউকৰ অপজিট জেণ্ডাৰ কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডাচেছ। নেক্সট কুৱেশ্যন, কমপ্লিট দ্য ফলোইং চেণ্টেন্স উইথ কাৰেক্ট ডিটাৰমিনাৰ। ডিউ টু ডেছ পাৰ্চনেল ৰিজনছ both of them avoid each other। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব দ্য। ডিউ টু দ্য পাৰ্চনেল ৰিজনছ both of them avoid each other। নেক্সট কুৱেশ্যন, কমপ্লিট দ্য ফলোইং চেণ্টেন্স ইউজিং কাৰেক্ট প্ৰিপজিশ্যন। ইয়াত কাৰেক্ট প্ৰিপজিশ্যনটো বহাব দিছে। I will be back dash 6 o'clock। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বাই। I will be back by 6 o'clock। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ছিংগুলাৰ অফ ডাটা। ডাটাৰ ছিংগুলাৰ কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডেটাম। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ লিটল। লিটলৰ ছুপাৰলেটিভ কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লিষ্ট। নেক্সট কুৱেশ্যন, কমপ্লিট দ্য ফলোইং ইডম বাৰ্ণ দ্য মিড নাইট ডেছ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অইল। বাৰ্ণ দ্য মিড নাইট অইল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য এডভাৰ্ব ফৰ্ম অফ এডজেক্টিভ হাৰ্ড। হাৰ্ডৰ এডভাৰ্ব ফৰ্ম কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হাৰ্ড। হাৰ্ডৰ এডভাৰ্ব ফৰ্মটো হাৰ্ডে হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ৱৰ্ডছ কামছ ফাৰ্ষ্ট ইন এ ডিক্সনেৰী। এই ৱৰ্ডখিনিৰ ভিতৰত কোনটো ৱৰ্ড ডিক্সনেৰীত চবচে প্ৰথম আহিব বুলি সুধিছে। চ' এইটো কৰিবৰ কাৰণে ফাৰ্ষ্টত আমি চবচে আগত অহা লেটাৰ্ছবিলাক চাম। চাওক, চবতে এ আছে ফাৰ্ষ্টত। তাৰপিছত তাতকৈ পিছৰ যোনটো চবচে আগত অহাটো চাম। চি কে আছে। টিটো পিছত আহে। ইয়াত চি, এইটো তেন্তে এইটো কেঞ্চেল। চি আৰু ইয়াত চি থকা কিবা আছেনে? অ'কে, নাই। চ' বাকীকেইটা কেঞ্চেল। ইয়াৰ এনচাৰটো কি হ'ব? একুমুলেট। একুমুলেটটো বাকীকেইটা যোনকেইটা ইয়াত দিয়া আছে অপশ্যনৰ ভিতৰত এইকেইটাতকৈ ডিক্সনেৰীত ফাৰ্ষ্টত আহিব। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব একুমুলেট। নেক্সট কুৱেশ্যন, ৱাল ইজ টু ব্ৰিক এজ ফাৰ্নিচাৰ ইজ টু। মানে ৱাল যেনেকৈ ব্ৰিকৰ লগত ৰিলেটেড হয়, ফাৰ্নিচাৰ কিহৰ লগত ৰিলেটেড হয় বুলি সুধিছে। চাওক, চিম্পল লজিক ইয়াৰ। ৱালখন ব্ৰিক দি বনায়, হয় নাই? ফাৰ্নিচাৰ কিহেদি বনায়? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব উড। নেক্সট কুৱেশ্যন, ফাইণ্ড দ্য অড ওৱান আউট। এই কুৱেশ্যনটোত অডটোক বিচাৰিব দিছে, মানে যোনটো অপশ্যন বাকীকেইটাটো ৰিলেটেড নহয় সেই অপশ্যনটো বিচাৰিব দিছে। আৰ্ক, ডায়গনেল, ৰেডিয়াছ আৰু ডায়মিটাৰ। এইকেইটাৰ ভিতৰত অড কোনটো হয়? গোটেইকেইটা চাওক, এইটো চাৰ্কলৰ লগত ৰিলেটেড হয়, এইটো চাৰ্কলৰ লগত ৰিলেটেড হয়, এইটো চাৰ্কলৰ লগত ৰিলেটেড হয়, কিন্তু এইটো নহয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডায়গনল, বিকজ চাৰ্কলত ডায়গনল নাথাকে, কিন্তু আৰ্ক, ৰেডিয়াছ আৰু ডায়মিটাৰ থাকে। নেক্সট কুৱেশ্যন, হুইচ নম্বৰ কামছ এজ দ্য লাষ্ট নম্বৰ ইন ছিকুৱেঞ্চ 4, 12, 28, 60। এই ছিকুৱেঞ্চটোত একদম লাষ্টত কোনটো নম্বৰ আহিব বুলি সুধিছে। এইবিলাক কুৱেশ্যনত সদায় পেটাৰ্ণ বিচাৰিব লাগে। ইয়াত যেতিয়া আপুনি চাই পেটাৰ্ণটোত 4 মাল্টিপ্লাইড বাই 2 কৰিলে আমি কিমান পাম? 8 পাম। 8 + 4, হয় নাই? 8 + 4 দিয়া আছে। 8 + 4 কৰিলে কি হ'ব? 12। এইটোতো চাওক, 12 মাল্টিপ্লাইড বাই 2 কি হ'ব? 24। 24 +
4 কি হ'ব 28 এইটোতো সেম 28 মাল্টিপ্লাইড বাই 2 56 আৰু 56 প্লাছ 4 কৰিলে কি পাম আমি 60 সেম এনেকৈ এই পেটাৰ্ণটো যিহেতু চবৰ লগত মিলিছে তেন্তে ইয়াৰ পিছৰ নম্বৰটো এইটো পেটাৰ্ণতে হ'ব যে 60 মাল্টিপ্লাইড বাই 2 প্লাছ 4 60 মাল্টিপ্লাইড বাই 2 কৰিলে কি হ'ব 120 120 প্লাছ 4 কৰিলে 124 এইটো চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 124 নেক্সট কুৱেশ্যন এ ওমেন ইন্ট্ৰডিউচেছ এ মেন এজ দ্য চন অফ দ্য ব্ৰাদাৰ অফ হাৰ মাদাৰ হাউ ইজ দ্য মেন ৰিলেটেড টু দ্য ওমেন মানে এগৰাকী ওমেনে এজন মানুহক তেওঁৰ মাকৰ ভায়েকৰ পিতেক বুলি কৈছে হা ভালকৈ শুনিব এই ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনবিলাক অলপ কনফিউজিং হয় চাওক ওমেনে সেই মানুহজনক মাকৰ ভায়েক এই ধৰি লওক মাদাৰ হা ব্ৰাদাৰ মাকৰ ভায়েকৰ পিতেক বুলি কৈছে চন তেন্তে সেই মানুহজন ওমেনজনীৰ কি হ'ব চাওক মাকৰ ভায়েক মানুহজনী কি হ'ব মামা হ'ব আৰু মানুহজনী মমায়েকৰ পিতেক মানুহজনী কি হ'ব কাজিন হ'ব হয়নে নহয় অকণ ভালকৈ বুজি চাওক ওমেনজনী মাকৰ ভায়েক বুলি কৈছে মাকৰ ভায়েক ওমেনজনীৰ কি হ'ব মমায়েক হ'ব আৰু মমায়েকৰ পিতেক মানুহজনীৰ কি হ'ব কাজিন হ'ব হয়নে নহয় চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কাজিন নেক্সট কুৱেশ্যন ফাইণ্ড দ্য ৱৰ্ড হুইচ কেনট বি মেড ফ্ৰম দ্য ৱৰ্ড কাৰ্পেণ্টাৰ এই অপশ্যনকেইটাৰ ভিতৰত কোনটো ৱৰ্ড মানে কাৰ্পেণ্টাৰ দি বনাব নোৱাৰি মানে ইয়াত থকা যোনটা লেটাৰ দি সেইকেইটা দি বনাব নোৱাৰি বুলি সুধিছে চাওক নেক্টাৰ হে NECTAR গোটেইকেইটা আছে N আছে C আছে T আছে A আছে R আছে চ' এইটো পাৰি আৰু কাৰ্পেট কাৰ্পেট চাওক CAR কাৰটো আগতে আছে PET কাৰ্পেটটো বনাব পাৰি গোটেইকেইটা আছে পেইণ্টাৰ PAAA আছে P আছে A আছে I নাই চাওক ইয়াত I নাই চ' কাৰ্পেণ্টাৰ দি পেলাই পেইণ্টাৰ বনাব নোৱাৰিব এই ৱৰ্ডটো বনাব নোৱাৰিব মানে চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পেইণ্টাৰ নেক্সট কুৱেশ্যন লক্ষ্মণ went 15 meter to the west from his house turned left and walked 20 meter he then turned east and walked 25 meter and finally turned left and covered 20 meter how far was he from his house চাওক লক্ষ্মণ 15 মিটাৰ ৱেষ্টৰ পিনে গ'ল তেওঁ ঘৰৰ পৰা ৱেষ্টৰ পিনে 15 মিটাৰ গ'ল তাৰপিছত তেওঁ লেফ্ট টাৰ্ণ এটা লয় এণ্ড ৱাক ফৰ 20 মিটাৰ লেফ্ট টাৰ্ণটো লৈ 20 মিটাৰ খোজকাঢ়িলে 20 মিটাৰ খোজকঢ়াৰ পিছত হি দেন টাৰ্ণ ইষ্ট তাৰপিছত আকৌ তেওঁ ইষ্টৰ পিনে টাৰ্ণ কৰিলে এণ্ড ৱাক 25 মিটাৰ আকৌ 25 মিটাৰ খোজকাঢ়িলে and finally turn left and cover 20 meter আকৌ লেফ্টৰ পিনে টাৰ্ণ কৰি পেলাই তেওঁ 20 মিটাৰ খোজকাঢ়িলে তেন্তে হাউ ফাৰ ৱাজ হি ফ্ৰম হিজ হাউচ তেন্তে তেওঁ নিজৰ ঘৰ যোনটো ইয়াত আছে এই পইণ্টটোৰ পৰা কিমান ডিষ্টেঞ্চত আছে তেওঁ ঘৰৰ পৰা কিমান ডিষ্টেঞ্চত আছে বুলি সুধিছে এইটো 25 আছিল একদম চিম্পল হয় এইটো চাওক এইটো 20 মিটাৰে হয় তেওঁ কিমান ফাৰত আছে চাওক ওপৰত 15 মিটাৰ আৰু ইয়াত 25 মিটাৰ হয় চ' 25 minus 15 কিমান হ'ব 10 তেওঁ ঘৰৰ পৰা 10 মিটাৰ দূৰত আছে চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 10 নেক্সট কুৱেশ্যন ফাইণ্ড দ্য মিছিং নাম্বাৰ ইন দ্য ফিগাৰ এই ফিগাৰটোত এই নম্বৰটো যোনটো মিছিং নম্বৰ দিয়া আছে সেইটো বিচাৰিব দিছে
এইটো কেনেকৈ কৰে চাওঁ। ইয়াতো লজিক বিচাৰিব লাগিব। ইয়াত চাওক এটা লজিক দিয়া আছে যে যেতিয়া আমি 3 লগত 2 মাল্টিপ্লাই কৰোঁ তেতিয়া আমি 6 পাম। 4 লগত 2 মাল্টিপ্লাই কৰিলে 8 পাম। 5 লগত 2 মাল্টিপ্লাই কৰিলে আমি 10 পাম। তে 6 লগত 2 মানে এই পেটাৰ্ণটোতে 6 লগত 2 মাল্টিপ্লাই কৰিলে আমি কি পাম? 12 হয় নহয়? এই পেটাৰ্ণটোৰ মতে 6 লগত 2 মাল্টিপ্লাই কৰিলে আমি 12 পাম। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 12। নেক্সট কুৱেশ্যন, হাউ মেনি নাম্বাৰ্ছ ইন বিটুইন 9 to 54 are there which are exactly divisible by 9 but not by 3? মানে 9 পৰা লৈ 54 ভিতৰত এনেকুৱা কেইটা নম্বৰ আছে যোনটো মানে একজেক্টলি 9 দি ডিভাইড হয় কিন্তু 3 দি নহয়। চাওক এইটো হ'বই নোৱাৰে বিকজ 3 to 9 ফেক্টৰ হয়, ঠিক আছে। যিহেতু 3 to 9 ফেক্টৰ হয় তেন্তে 9 দি যেটা নম্বৰে ডিভাইড যায় সেইকেইটাও 3 দি ডিভাইড যাবই লাগিব। চ' এইটো একো ছল্ভ নকৰাকৈ ডাইৰেক্ট আমি ক'ব পাৰোঁ যে 0 হ'ব এনচাৰটো। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 0। নেক্সট কুৱেশ্যন, এ বিল্ডিং মাষ্ট হেভ অপশ্যন এ পিপল, অপশ্যন বি ৱালছ, অপশ্যন চি প্লেগ্ৰাউণ্ড, অপশ্যন ডি গাৰ্ডেন। এই বিল্ডিং এটাত একদম মাষ্ট বি কি থাকিবই লাগিব। অপশ্যনকেইটাৰ ভিতৰত চাওক, পিপল নাথাকিলেও বিল্ডিং হ'ব এইটো, ৱাল থাকিবই লাগিব, ৱাল নাথাকিলেতো বিল্ডিং নহ'ব, বাকী প্লেগ্ৰাউণ্ড নাথাকিলেও বিল্ডিং হ'ব, গাৰ্ডেন নাথাকিলেও বিল্ডিং হ'ব। চ' অপশ্যন বিটোৱে কাৰেক্ট হ'ব ৱালছ, বিকজ বিল্ডিং এটা হ'বৰ কাৰণে ৱালছ থাকিবই লাগিব। ৱালছ নাথাকাকৈ সেইটো কেনেকৈ বিল্ডিং হ'ব? সেইটোৱে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ৱালছ। তে আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ তাত আৰু 2খনমান পেপাৰ আছে, যদি আপোনালোকে কমেণ্টত দিয়ে তে মই অতি সোনকালে সেইকেইখন পেপাৰৰ ওপৰতো ভিডিঅ' বনাম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিবই। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।